নমস্কাৰ, এটি গুৰুত্বপূৰ্ণ আপডেট আহিছে। ইতিমধ্যে ভাৰতে পাকিস্তানক পৰাজয় কৰিছে। হয়, নিশ্চয় ঠিকে শুনিছে। পাকিস্তানে বিভিন্ন ধৰণৰ কাৰ্যপন্থা হাতত লৈছিল যদিও ভাৰতে আৰু ভাৰতীয় সৈন্যই তেওঁলোকক পৰাস্ত কৰিছে প্ৰতিটো ক্ষেত্ৰতেই। এতিয়া তেওঁলোকৰ টাৰ্গেট হৈছে ভাৰতীয় যি জনসাধাৰণ, তেওঁলোকৰ টাৰ্গেট হৈছে যিসকলৰ হাতত মোবাইল ফোন আছে। ঠিকে শুনিছে। এতিয়া পাকিস্তানে চাইবাৰ এটেক কৰিছে। কেনেকুৱা ধৰণৰ চাইবাৰ এটেক কৰিছে, কি কৰিছে সবিশেষ আপোনালোকে এই ভিডিঅ'টোত চাব পাৰিব। তাৰ আগতে সকলোকে আমি স্বাগতম জনাইছোঁ বিশ্বাসী উন্নতি গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ। আপোনালোকে যদি আমাৰ চেনেলত আজি প্ৰথমবাৰ নতুন আহিছে, চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰি ল'ব। বৰ্তমান পেহেলগামত যি 22 তাৰিখে পাকিস্তানে যি কাৰ্য সম্পন্ন কৰিছিল তাৰে প্ৰত্যুত্তৰত অপাৰেশ্যন সিন্দুৰ আমাৰ ভাৰত চৰকাৰে মুকলি কৰিছিল। ভাৰতীয় সেনাই অপাৰেশ্যন সিন্দুৰ ধুনীয়াকৈ তেওঁলোকে প্ৰত্যুত্তৰ দিছিল। যিসকল আই মাতৃয়ে তেওঁলোকৰ স্বামীক হেৰুৱাইছিল তেওঁলোকৰ সেন্দুৰ মাথাৰ পৰা মুচি দিছিল পাকিস্তানৰ যি সন্ত্ৰাসবাদীয়ে, তাৰে প্ৰত্যুত্তৰত ভাৰতীয় সেনাই সুন্দৰকৈ তেওঁলোকৰ উত্তৰ দিছিল আৰু তাৰে জবাববিহীনভাৱে পাকিস্তানে এতিয়া নতুনকৈ এটি পন্থা হাতত লৈছে, যি হৈছে চাইবাৰ এটেক। চাইবাৰ এটেক কি আপোনালোকে জানেনে? চাইবাৰ এটেক কেনেধৰণে কৰে, তেওঁলোকে কেনেধৰণে কৰিব পাৰে? আপোনাৰ হাতত যদি মোবাইল ফোন আছে তেনেহ'লে আপোনালোক কিমান সুৰক্ষিত চাই লওক। প্ৰথমতে মই আপোনালোক এই নিউজটো দেখুৱাই আছোঁ। প্ৰথমতে চাই লওক আপোনালোকে, ডেন্স অফ দ্য হিলাৰী নামৰ এটা ভাইৰাছ পাকিস্তানে লিংক কৰিছে চাইবাৰ এটেকত। টাৰ্গেট কৰিছে ভাৰতীয়সকলক। আপোনালোকে জি নিউজত প্ৰকাশ পাইছে, এইটো ক'ত নিউজত প্ৰকাশ পাইছে, জি নিউজত প্ৰকাশ পাইছে। আপোনালোকে চাই লওক ইয়াতে ডেন্স অফ দ্য হিলাৰী নামৰ এটা ভাইৰাছ পাকিস্তানে লিংক কৰিছে চাইবাৰ এটেকৰ লগত, টাৰ্গেট কৰিছে ভাৰতীয়সকলৰ লগত। অল ইউ নিড টু ন', গতিকে সকলোৱে জানিব লাগিব এইটো কথা চাইবাৰ এটেক কি। আচলতে পাকিস্তানৰ এতিয়া পাকিস্তানৰ সেনাসকলে ডাইৰেক্টলি এটেক কৰিছে ভাৰতীয়সকলক। ইয়াতে চাওক, ডিস্পাইট ফেচিং মেজৰ setback in the ongoing conflict with India, Pakistan is reportedly attempting to launch a cyber offensive targeting Indian citizens through social media platform. Intelligence agencies have issued a high alert warning the public against opening unknown files or links that may be used in a coordinated cyber attack. So আপোনালোকে এটা কথা মন কৰিব, আমাৰ ল'ৰা ছোৱালীসকলে এতিয়া এটা ডাঙৰ এটা মাইণ্ডছেট হৈছে, তেওঁলোকৰ মাইণ্ড ইমানেই বেয়া হৈছে 18+ ল'ৰা ছোৱালীসকলে, তেওঁলোকে যিকোনো ধৰণৰ নিউডিটি বা আপোনাৰ ক্লেভেজ দেখুওৱা ফটোত বা যিকোনো ধৰণৰ পৰ্ণ হাবৰ দৰে তেওঁলোকৰ ভিডিঅ'বোৰত তেওঁলোকে বিশেষকৈ ল'ৰাবোৰক কৈছোঁ তেওঁলোকে ক্লিক কৰে। চ' তেওঁলোকৰ এটা টাৰ্গেট হৈছে আমাৰ যিবোৰ নৱপ্ৰজন্ম, তেওঁলোকৰ টাৰ্গেট হৈছে যুৱ প্ৰজন্ম। অ'কে, আৰু অচিনাকি কোনো ধৰণৰ লিংকত আপোনালোকে ক্লিক নকৰিব, কোনো ধৰণৰ ফাইলত ক্লিক নকৰিব। আৰু বিশেষকৈ যিবোৰ ইনষ্টাগ্ৰামত আহি আছে, আপোনালোকে বহুত ইনষ্টাগ্ৰামত দেখা পাইছে যে কাৰোবাৰ কিবা ভাইৰেল হৈছে, কাৰোবাৰ MMS ভাইৰেল হৈছে। এতিয়া তেওঁলোকৰ টাৰ্গেট যিবোৰ পৰ্ণ এডিক্টেড মানুহ, বিশেষকৈ পৰ্ণ এডিক্টেড। চ' এনেকুৱা ধৰণৰ টপিক পালে ফটাকছে সকলোৱে অপেন কৰি দিয়ে, কি আছেনো ভাইৰেল, কি হৈছে, হয়নে নহয়? গতিকে এইবোৰ আপোনালোকে নকৰিব। মই এটা কথা মই স্পষ্টকৈ কৈ দিছোঁ, ডেন্স অফ হিলাৰী যিটো ভাইৰাছ পাকিস্তানে বৰ্তমান চাইবাৰ এটেকত ইনক্লুড কৰিছে। চ' এই ভাইৰাছটো বহুত ভয়ানক। আপোনালোকৰ নথি পত্ৰৰ লগতে আমাৰ ভাৰতৰ বহুত বিপদ আনিব পাৰে। চ' প্ৰথম কথা হ'ল আপোনালোকে কোনো ধৰণৰ লিংকত ক্লিক নকৰিব। মই প্ৰথম কথা এওঁলোকক কৈছোঁ, কিছুমান হয়তো আপোনালোকৰ কল আহিব পাৰে আনন'ন নম্বৰৰ পৰা। আপোনালোকে মন কৰিব, পইণ্টকেইটা মন কৰিব, কি কি কৰিব নালাগে। কিছুমান আনন'ন নম্বৰৰ পৰা কল আহিব, আপোনালোকে সকলোৱে জানে। গতিকে যিকোনো ধৰণৰ অচিনাকি নাম্বাৰ ফোন কল আপোনালোকে নুঠাব, ৰিচিভ নকৰিব। কাৰণ ৰিচিভ কৰিলে আপোনালোকে 1 ছেকেণ্ডো ৰিচিভ কৰে তেওঁলোকে সকলো ডাটা তেওঁলোকে পাই যাব আৰু আপোনালোকৰ বিপদ হ'ব পাৰে। আপোনালোকৰ এটা কথা মন কৰিব, মোবাইলৰ জৰিয়তে কিছুমান বম্বিঙো হ'ব পাৰে, ঠিক আছে? চ' এটেকটো এনেকুৱা ধৰণে কৰিব পাৰে, আপোনালোকে চাইবাৰ এটেকৰ লগতে বিভিন্ন ধৰণৰ কাৰ্য তেওঁলোকে কৰিব পাৰে মোবাইল ফোনৰ জৰিয়তে। ছেকেণ্ড কথা হ'ল, আজিকালি যুৱচাম বা ল'ৰা ছোৱালীসকলক বিশেষকৈ তেওঁলোকে টাৰ্গেট কৰিছে 18+ যিসকল আছে। কাৰণ যিকোনো ধৰণৰ ছেক্সুৱেল যিবোৰ ফটো আছে বা ছেক্সুৱেল যিবোৰ আপোনাৰ ভিডিঅ' আছে, সেইবোৰ বেছি টাৰ্গেট কৰিছে। সেই তেনেকুৱা ধৰণৰ যদি এখন ফটোত যদি সেই ভাইৰাছটো লগাই দিয়ে, আপোনালোকে যদি সেই লিংকত ক্লিক কৰে, বহুতে লিংক বিচাৰি থাকে নহয়। এতিয়া লিংক বিচাৰি থাকিলে মই ডাইৰেক্টলি অপেনলি কৈছোঁ, কাৰণ আজিকালি ল'ৰা ছোৱালীক অপেনলি বুজাব লাগে। আপোনালোকে লিংক বিচাৰি থাকে নহয়, MMS হওক, ভাইৰাছ হওক। গতিকে এই লিংকত কোনো পধ্যে ক্লিক নকৰিব। মই বিশেষকৈ ল'ৰা ছোৱালী সকলোকে কৈছোঁ, যিসকল 18+ বৰ্তমান সকলোৱে জানে ছেক্সুৱেল যিটো আপোনাৰ এটা ভাইৰাছ যে বৰ্তমান আমাৰ ভাৰতত প্ৰকাশ
মানে আগুৰি লৈছে 18+ ল'ৰা ছোৱালীসকলে পৰ্ন এডিক্টেড হৈছে বিশেষকৈ গতিকে তেওঁলোকৰ টাৰ্গেট হৈছে সেই পৰ্ন এডিক্টেড যিবোৰ মানুহ আছে আৰু সমগ্ৰ ভাৰতীয়ই টাৰ্গেট হৈছে গতিকে কোনো ধৰণৰ সেক্সুৱেল মুভমেণ্টত আপোনালোকে ক্লিক নকৰিব লিংকত ক্লিক নকৰিব আৰু বিশেষকৈ ইনষ্টাগ্ৰামত বহুতো পোষ্ট আহি আছে লিংক আহি আছে কিছুমান ফটো দিয়ে এনেকুৱা ফটো যিবোৰ ফটো আপোনালোকে চাব নোৱাৰে অৰ্ধনগ্ন ফটো সেইবোৰ ফটোত আপোনালোকৰ এটা লিংক থাকে যে আপোনালোকে এই সম্পূৰ্ণ ডিটেইলছটো এই লিংকত গ'লে আপোনালোকে পাব গতিকে কোনো কাৰণতে আপোনালোকে সেই লিংকত ক্লিক নকৰিব মই স্পেচিয়েলি কৈ দিছোঁ এইখিনি আপোনালোকে লাজ কৰিবলগীয়া কথা নহয় বৰ্তমান দেশৰ কাৰণে কিবা এটা কৰাৰ সময় এইকেইদিন আপোনালোকে ইনষ্টাগ্ৰাম নচলালেও হ'ব দিয়কচোন এইকেইদিন ছ'চিয়েল মিডিয়া নচলালেও হ'ব দিয়কচোন নিউজ চাওক আৰু দেশৰ কাৰণে কিবা এটা কৰক যদি কৰিব নোৱাৰে চুপচাপ মনে মনে বহি থাকক ঠিক আছে আমাৰ ভাৰতীয় সৈন্যই দিনে ৰাতিয়ে বৰ্ডাৰত তেওঁলোকে গুলি খাই আছে তেওঁলোকে দুঃসাহসিক কাৰ্য কৰি আছে তথাপিও আমি যদি বুজি নাপাওঁ তেনেহ'লে বুজি কোনে পাব এইখিনি সময়ত হয়নে নহয় আমাৰ ভাৰত চৰকাৰ উঠি পৰি লাগিছে সন্ত্ৰাসবাদী নিয়ন্ত্ৰণত গতিকে আমি যদি এইখিনি তেওঁলোকৰ কাৰণে সহায় কৰিব নোৱাৰে তেওঁলোকে কৰিব কোনে গতিকে এতিয়া যুঁজাৰ সময় গতিকে এই দুটা কথা আপোনালোকে মন কৰিব যিটো ডেন্স অফ হিলাৰী ভাইৰাছ তাৰ টাৰ্গেটে হৈছে আমাৰ ভাৰতীয় চিভিলিয়ান ঠিক আছে জনসাধাৰণ গতিকে তেওঁলোকৰ এই যিটো আমাৰ ভাৰতীয় সেনাইটো বৰ্ডাৰত যুঁজি আছে এতিয়া যুঁজিব লাগিব আমি গতিকে প্ৰতিজন দেশবাসীয়ে বৰ্তমান এতিয়া যুদ্ধ যুঁজি আছে আপোনালোকে নাভাবিব আপোনালোকে ঘৰত শুই আছে বা আপোনালোকে একো কৰা নাই আপোনালোকেও যুদ্ধতে আছে মনত ৰাখিব আপোনালোকৰ মাথো কাৰ্য অকণমান বেলেগ আৰ্মি বা সেনাসকলে তেওঁলোকৰ বৰ্ডাৰত গুলি চলাইছে আপুনি কিছুমান কথা অৱলম্বন কৰি আপুনিও সেনাত যোগদান দিব পাৰিব ছেকেণ্ড কথা হ'ল আপোনালোকে সহযোগ কৰিব লাগিব ভাৰতীয় সেনাৰ কথা শুনিব ভাৰত চৰকাৰৰ যি কয় ভাৰত চৰকাৰৰ কথা শুনিব অন্য কাৰো কথা নুশুনিব বিভ্ৰান্তি সৃষ্টি নকৰিব মিছাতে ভুল তথ্য আপোনালোকে আপলোড নকৰিব মই যোৱাকালি এটা ভিডিঅ' দেখা পাইছিলোঁ পাকিস্তানৰ সেনাই বা কোনোবাই আমাৰ অসমৰ যিটো চিলিণ্ডাৰ ব্লাষ্ট এটা ভিডিঅ' বহুত পুৰণা ভিডিঅ' অসমৰ পৰা নি কেনে তেওঁলোকে ব্লাষ্ট হৈছে বুলি তেওঁলোকে ইণ্ডিয়াত ব্লাষ্ট কৰিছে বুলি তেওঁলোকে আপলোড কৰিছে গতিকে এনেকুৱা ধৰণৰ ভুৱা ভিডিঅ'ৰ পৰা আপোনালোকে বাচি থাকিব আৰু বহুতো কৰিবলৈ কাম আছে যিবোৰ আপোনালোকে সহযোগ কৰিব পাৰে ভাৰতীয় সেনা ক'ৰবাত যদি আপোনালোকে দেখা পাইছে তেওঁলোকে গৈ আছে ক'ৰবাত গাড়ীত গৈছে এতিয়া বৰ্তমান ছুটি তেওঁলোকৰ নাকচ কৰিছে তেওঁলোকে গাড়ীত গৈ আছে আপোনালোকে যদি তেওঁলোক দেখা পাইছে তেওঁলোকে গাড়ী পোৱা নাই খোজকাঢ়ি গৈ আছে যিহেতু বৰ্তমান ট্ৰেইন চেইন সকলো বন্ধ চ' আপোনালোকে সহযোগ কৰিব আপোনালোকে অকণমান সহযোগিতাই তেওঁলোকৰ মনোবল বৃদ্ধি কৰিব তেওঁলোকৰ সাহস দিব তেওঁলোকে আমাৰ কাৰণে যিহেতু বৰ্ডাৰত গুলি খাই আছে বুকু ফিন্দাই তেওঁলোকে থিয় হৈ আছে গতিকে এতিয়াও আমাৰ সময় আমি কোনো কাৰণত আমি যাতে পাকিস্তানক যুঁজিবলৈ দিব নোৱাৰোঁ পাকিস্তানক আমি হৰুৱাই ল'ব সন্ত্ৰাসবাদীক আমি হৰুৱাই ল'ব তাৰ কাৰণে আমি সকলোৱে সহযোগ কৰিম গতিকে ভাৰত মাতা কি জয় হিন্দ জয় আই অসম সকলোৱে কওক একেমুখে আমাৰ ভাৰত জয় হ'ব লাগিব জয় হ'বলৈ আমি কোনো কাৰণত ভাৰতক আমি পিছ পেলাব নিদিওঁ ভাৰত আগুৱাবই লাগিব আমি কোনো কাৰণত পাকিস্তানক জয় হ'ব নিদিওঁ হয়নে নহয় গতিকে সকলোৱে এটা কথা মন কৰিব যিকোনো ধৰণৰ সেনাৰ মুভমেণ্টক আপোনালোকে ইনষ্টাগ্ৰামত শ্বেয়াৰ নকৰিব মই আগতে কৈছোঁ আৰু এইবোৰ লিংকত আপোনালোকে ক্লিক নকৰিব চ' এইখিনি আপডেট আছিল সকলোকে জনাই দিব ঘৰত যদি কোনোবা বুঢ়া মানুহ আছে মোবাইল আছে বহুতে স্ক্ৰীণ টাচ মোবাইল চলাব নাজানে চ' স্ক্ৰীণ টাচ মোবাইল যিসকলৰ আছে তেওঁলোকে এইবোৰ কথা গুৰুত্ব দিব ঠিক আছে আৰু যিবোৰ আপোনাৰ ফোন আছে সেইবোৰ ভালকৈ গুৰুত্ব দিব কোনো ধৰণৰ অচিনাকি নাম্বাৰত আপোনালোকে ফোন নধৰিব চ' আজি আপডেটটো ইমানেই আছিল আশা কৰোঁ আপোনালোকে চাই ভাল পাইছে যদি ভাল পাইছে লাইক কমেণ্ট চাই লগত আমাৰ বিশেষ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব অন্য আপডেট আহিলে আমি অতি সোনকালে আপোনালোকৰ কাৰণে লৈ আহিম চ' আজি ভিডিঅ'টো ইমানেই আছিল শ্বেয়াৰ কৰিব সকলোকে আৰু এইবোৰ কথা আপোনালোকে জনাটো অতিকৈ প্ৰয়োজনীয় বিশেষকৈ নৱ প্ৰজন্মই ঠিক আছে চ' আজিলৈ এৰিছোঁ অন্য ভিডিঅ'ত আকৌ লগ পোৱাৰ প্ৰতিশ্ৰুতি জয় হিন্দ জয় অসম